হে গাইস নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আজি বৰ্তমান অলতে টাইম বাজিল মোৰ 4:07। কাৰণটো কি জানানে? কাৰণটো হৈছে কি মই ৰাতিপুৱা আহি পাইছিলোঁ 7টাত, ভিডিঅ' এডিট কৰি আপলোড কৰি ঘুমাওঁতে পাইছে 8টা, উঠছোঁ 12টাত, উঠি পেলাই অকবা দিছোঁ কাপোৰ, বিছনাৰ কাপোৰ চাপোৰগিলা চব ধুলোঁ আৰু দুৰ্গা পূজাত পিন্ধে চাৰ্ট আজি দি দিছোঁ। দুৰ্গা পূজাত ডিউটি মাৰোঁতে পিন্ধে চাৰ্ট এই দুটা আজি দিছোঁ। মানে টাইমে পোৱা নাই কেইদিন বেক টু বেক, সেইকাৰণে আজি অলপ টোপনি নামাৰি পেলাই চিধা কাপোৰ কানি ধুই আজৰি। বৰ্তমান অনলাইন হোৱা নাই কাৰণ 2 মিনিট আৰু অফলাইন হৈ থাকিব পৰা টাইম আছে, হৈ গ'ল অনলাইন। এতিয়া যাওঁ, বাইকখনত হোৱা নাই, অলপমান পানী মাৰি দিব লাগিছিল, মাৰি দিওঁ আৰু অলপমান 1 ছেকেণ্ড ৰ'ব। হৈ গ'ল গাইজ, গাড়ী ধোৱা বঢ়িয়াকৈ ধুই দিলোঁ। মানে ওপৰে এক বাল্টিং পানী লৈছোঁ, বাছ পানী মাৰি দিছোঁ, চাফা হৈ গৈছে। এইটো কিহৰ ৱাৰ্ণিং আহিছে বে? 1 ছেকেণ্ড ৰ দেই, কিহৰ ৱাৰ্ণিং বে? এইটো মাজে মাজে আহে, যোৱাকালিও মানে ৱাৰ্ণিংটো মোৰ আহি আছিল, কিহৰ কাৰণে ক'ব পৰা নাই। আকৌ মানে চাবিটা অন অফ কৰি পেলাই যদি চেল্ফ মাৰি দেৱা ঠিক হৈ যায়, বুজিছা? এইবাৰ আকৌ নাই, এইবাৰ কথা নহয়। এইবাৰ কিহৰ কাৰণে আহি আছে আপোনালোকে যদি কোনোবাই জানে ক'বচোন। মানে মাজে মাজে আহে, আহি পেলাই আৰু একবাৰ চাবিটা অন অফ কৰি দিলে গুচি যায়। যি নহওক, এতিয়া অৰ্ডাৰ যি লগা নাই, অনলাইন হৈছোৱে, বাটৰ ফালে ওলাই যাওঁ। যদি অৰ্ডাৰ নালাগে চাহ একাপ খাই ল'ম। বৰ্তমান টাইম 4:09, দেৰি হৈছে হ'লেও কথা নাই, 5-10 মিনিট চলি যায়। এতিয়া ৰাতিপুৱা 4টাক লাগি মাৰিম, সেইকাৰণে পুৰা জোতা চোতা পিন্ধি লৈছোঁ চাক। অ' গাইছ, ওলবা টাইমে নাপালোঁ, কি বম অৰ্ডাৰ লাগিছে 10808, মানে এম্বুলেঞ্চ বাৰ্গাৰ হেভেন। এইখন ক'ত আছে আকৌ? চানমাৰি। এখন নতুনকৈ খুলিছে নেকি বে? চাওঁ ৰ'বচোন 1 ছেকেণ্ড, ইতেনে গম পাই যাম নতুনকৈ খুলিছে নে পুৰণা। এইখন নতুনকৈ খুলিছে দে, আজি মোৰ প্ৰথম লাগছে দে, পূবচৰণীয়া ৰাস্তাটোত। লোকেশ্যনটো চিনি পাওঁ বাৰু, জেগাক লাগি যাই পাম নাচোৱাকৈ, কিন্তু নতুন খুলিছে যেন পাইছোঁ। মোৰ আজি প্ৰথম লাগছে এখনত, নাই আগতে একদিন লাগছিল ক'বান ৰ ক্লাউড কিটচেন, এই হোটেল চোটেল একো নহয়, সৰুপে মাল দে। কিন্তু এতিয়া গাড়ীবোৰৰ ক'ল্ড ষ্টাৰ্টো হৈ গ'ল। এতিয়া যাওঁ পটাপট, হেলমেট পিন্ধো আৰু পিক আপ কৰিব যাওঁ ব'লক। কোনটো লোকেশ্যন আপোনালোকক দেখাই আছোঁ, কোনখন হোটেল। গাইছ আহি পাইছোঁ ৰেষ্টুৰেণ্ট লোকেশ্যন, এইখন ৰেষ্টুৰেণ্ট ক্লাউড কিটচেন, হাউচ নম্বৰ 2 বৰ্ডে লাগি আছে। অৰ্ডাৰ পিক আপ কৰিলোঁ, মানে নিজে ওলাই আহি পেলাই দিছি, ফটো চটো একো নাই, নতুনকৈ খুলিছে ক্লাউড কিটচেন। হয় দে, বিশ্বই চিনি নাপায়, একো সুধিলোঁ বোলে চিনি পা নেকি, নাপাওঁ বোলে। এতিয়া ক'ত যাব লাগে চাওঁ, চাই পেলাই যাওঁ। আৰু এটা বম ডাঙৰ প্ৰব্লেম হৈছে গম পাই না, মই আপোনালোকক স্ক্ৰীনশ্বট দিছোঁ চাওকচোন। মানে ভিডিঅ'টো আপলোড কৰিছোঁ, এতিয়া থাম্বনেল ডিজাইন কৰি মই চব ৰেডি, 99 প্ৰচেছিং হৈ পেলাই ফাঁচি আছে, মই পাব্লিক কৰিব পৰা নাই। এতিয়া কি কম প্ৰব্লেম। এতিয়া অৰ্ডাৰটো পিক আপ মাৰোঁ, ল'লোঁ যিহেতু 5 ষ্টাৰে দিব পাৰোঁ, বঢ়িয়াকৈ বাহিৰত ওলাই আহি দিছে কাৰণে। পুতুলি ৰাচুল পথ, অপজিট ইডেন গাৰ্ডেন এপাৰ্টমেণ্ট, 10 কিলোমিটাৰ। কোনফালে যাব লাগব? ঐ চালা বাগৰবাৰী চাইডে নেকি? বাগৰবাৰী ৰোডে হেৰি গাইছ, পাঞ্জাবাৰী বাগৰবাৰী চাইডে যাব লাগিল। বাগৰবাৰী ৰাস্তাটোত আধা যাই পেলাই মই মেপখন আকৌ খুলি চাম, কাৰণ লোকেশ্যন চিনি নাপাওঁ বহুত দূৰ, সেইকাৰণে এতিয়া পটাপট ডেলিভাৰ কৰিব যাওঁ। আজিও মটত লগিং চাইডত টানিব পাৰিলোঁ, এতিয়া মনত পৰছি। চালা ব্ৰেইনটো ভঠা হৈ গৈছি, কাম কৰি মানে ৰেষ্টে নাপোৱা হৈছে ব্ৰেইনটো, সঁচাই। এই ৰাতিপুৱা গেছোঁ, যাই পেলাই এডিটিং কৰিছোঁ, আপলোড কৰিছোঁ, উঠছোঁ, কাপোৰ কানি ধুইছোঁ, থাম্বনেল ডিজাইন কৰিছোঁ, এতিয়া আহিছোঁ ডিউটিত, গা পা ধুই এতিয়া ভিডিঅ' শ্বুট কৰি আছোঁ। আকৌ যাম, আকৌ আলবা লাগিছে জীৱনটো। এতিয়া পটাপট যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰোঁ, উপায় নাই। মটত লগিং চাব নাপাব আজিও, কালিলৈকে আকৌ মনত পেলাব চেষ্টা কৰিম। গাইছ আহি পালোঁ কাষ্টমাৰ লোকেশ্যন, দিছ ইজ দ্য বিল্ডিং। মানে এটা লেখা আছে না, এইটো চাই লওক, পুতুলি ৰাচুল পথ, অপজিট ইডেন গাৰ্ডেন। দিছ ইজ দ্য ইডেন গাৰ্ডেন। এই ফকাচ লওঁ। এতিয়া এইটো হৈছে, মই ফোন কৰিছিলোঁ কাষ্টমাৰক, যাবা দিছে থাৰ্ড ফ্ল'ৰত বোলে মানুহ ৰখি আছে। এতিয়া পটাপট যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ। দিছ ইজ দ্য বিল্ডিং। অ'কে ব'লক। অৰ্ডাৰ কৰি দিলোঁ, ডেলিভাৰ্ড গাইছ, 5 ষ্টাৰ, 130 টকা। বুম কালেকশ্যন আছে, কিন্তু বুম কালেকশ্যন আছে, ভাল লাগছে গাইছ। মই 6 মাইলৰ পৰা আহি পেলাই বৰ্তমান আহি পালোঁ ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰৰ ওপৰত। অৰ্ডাৰ লাগছে হাইলেণ্ডাৰ শৰ্মা, দেখাই আছোঁ ৰ'বা 1 ছেকেণ্ড। এই বেগ মোবাইলটো চালা এই চাইছে, এই যে হাইলেণ্ডাৰ শৰ্মা অলপমান আগত আছে, ফ্লাইঅভাৰ শেষ কৰিলে পাম। ব'লক গাড়ী টিকেটটো কৰি লওঁ, যাওঁৱে ভাই, ইয়াত মোক যাবা দি। এতিয়া অৰ্ডাৰটো পিক আপ কৰিব লাগিছিল, কিন্তু মালটো ৰেডি মাৰা নাই। ৰেডি মাৰিলে পিক আপ কৰোঁ, ড্ৰপ কৰি পেলাই এমাউণ্টটো দেখাই আছোঁ, কিমান পাওঁ। অ'কে, পইচাটো দেখাই আছোঁ। সেইখন হাইলেণ্ডাৰ শৰ্মা।
গাইস অর্ডার করে দিল ডেলিভার্ড আর পয়সা পেলো 94 মজা এখন নেক্সট অর্ডার লাগছে নাকি কানত বাজিয়েছে মরে তুই গম পাই না বুঝছা ওরা হ্যাঁ হয়তো অর্ডার লাগিয়েছে জেবিস ফেন্সি বাজার একদম খাটিয়া অর্ডার গাইস গুড নিউজ অর্ডার রেডি হয় মানে এইখান জেবিস দেখা পাইছি না অর্ডার যেহেতু রেডি হয় না এইখান আছে চাওয়ার দোকান এইখানো ফকাস লো লছি এটা চাহ তো খাই লও নাকি বলা খাওয়া পাম না নাই আই দাদা চাহটা দিয়া चाहता दिया एक रुकना होगा कितना देर गाइस ऑर्डर हो गया पिकअप दिस इज द ऑर्डर चला মজা মানে কম বুলি গ'লে 15 মিনিট মান ৰখিলো অৰ্ডাৰটো ৰেডি হোৱা নাছিল এতিয়া ৰেডি হ'ল পিক আপ কৰিলো যাব লাগে মই গুৱাহাটী ক্লাব একদম গুৱাহাটী ক্লাবৰ এই তোমাৰ চাৰ্কলটোতে দিব লাগে কেতিয়া মোৰ শ্বৰুমটো সেইখিনি এতিয়া পিক আপটোৱে মাৰা নাই চালা পাহৰি গৈছিলো পিক আপটো মাৰিলো আৰু গাইস আহি পাইছো ড্ৰপ লোকেশ্যন বন্ধ হৈ যা হা এই ফেনখন দে আৰু হাই 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 এটা যাব লাগে 6 নম্বৰ ফ্লোৰত কাস্টমাৰক ফোন করছো কাস্টমারে যাব পারছি এটা যাবলে ডেলিভার করতে হবে নাকি ভাল লাগে যেগুলো লাইক তো বলি ভালো না কোয়ালিটি বলে সমস্যা চলতে কিছু এতলো আসো আইগলা না পাইছি 6 নম্বৰ কল খাই যা 1 2 3 করে যা অর্ডার হয়ে গেল ডেলিভার্ড এটা ডেলিভার মার্ক করে দাও 48 কাস্টমার তো কি দেখতে ভালো ফেলছে পানি খাবো বাবা কি মনে কিছু খাই না থ্যাংক ইউ পানি আছে বারে মোর বেগত পানি খাবা লাগা নাই কিন্তু কইছি যে খুঁজছি আমার ভালো লাগছে মানে এনেকুৱা ভালো কাস্টমার অর্ডার দিলে মানে দিন বনি যায় দিন না আমার গোটা রাতিটো বনি যায় মতো ভালো লাগে এটা অর্ডার বাজিলে 55 ফেটবেলি উজান বাজার বঢ়িয়া বলো লোকেশন যেহেতু চিনি পাই যাই ফেলে পিক আপ তো করে লও চলো গাড়ি করতেছে না জায়গায় এই এক পাক করে আনছো আমি কোথায় চলেছি এখানেও কারো গাড়ি নেই মোরে একলা আছে দেখ বলো এটা সিধে যাই ফেলে উজান বাজারের পর পিক আপ করো ফেটবেলি যাবা কত লাগে চাও আর মোর গাড়ির তেল নাই সুবিধা মিলে কবাত তেল ভরব লাগে কবাত মানে তোমার সেই আছে শিলপুখুৰীত এটা এইচপিৰ পেট্ৰল পাম্প আছে তাতে মানে তোমাৰ স্পীড পেট্ৰলটো পায় ৰঙা ৰঙা সেই মালটো ভৰাব লাগিছিল কিন্তু উজান এই শিলপুখুৰী ফালে যাৱাই হোৱা নাই এতিয়া উজান বজাৰৰ পৰা যদি চানমাৰি ফালে পঠাই মই বিৰাট মজা পাম কাৰণ শিলপুখুৰী হৈ যাম গেলি আৰু তেলটো ভৰাই লৈ যাব পাৰিম নহ'লে আৰু পাৱাৰ ভৰাম SP95 কাৰণ E20টো একদম ঘটিয়া আছে বিদ্যা মোৰ E20 মডেলে বাইক আছে E20 E20 কিন্তু চলাই ফেলে ভাল নালাগে E20 মানে পেট্ৰলটো পাৱাৰটো কি মিছ মাৰা আন লাগে থ্ৰটেলি দাউৰিব নোখোজে গাড়ীখন সেইকাৰণে XP95 নহ'লে স্পীড এই দুটাৰ ভিতৰত কোনোবা এটা পালি হৈ যাব ফাৰ্ষ্ট প্ৰায়ৰিটি স্পীড নাপাৰিলে XP95 ধৰক এটা যাওঁ চিধা অৰ্ডাৰটো পিক আপ কৰিলেও ড্ৰপ ক'ত কৰিব লাগে সেইটো চাব লাগিল বলক গাইছ আহি পালোঁ ফেটবেলি এইখান আৰু অৰ্ডাৰো বঢ়িয়াকৈ পিক আপ কৰি ল'লোঁ কিন্তু বেড নিউজ এটা যে যাব নাপাওঁ শিলপুখুৰী ফালে যাব লাগিব মই ৰেহাবাৰী ফ্লাইঅভাৰৰ কাষত একদম কাষতে ফ্লাইঅভাৰখনৰ ৰেহাবাৰী যাওঁ আৰু তাতে গেলি যদি মানে টাইম পাওঁ দাৰ্জিলিং ম'ম' খাব পাম ওচৰতে আছে দাৰ্জিলিং ম'ম' সেই 9 পিচ মান দেই 50 টকাত যদি টাইম পাওঁ আপোনালোককো দেখাম ময়ো খাম আৰু যদি টাইম নাপাওঁতো বাদ দিওঁ অৰ্ডাৰ লাগি গ'লে আৰু কি কৰিবি নাই জমেট'ত সেইটো বেয়া মানে খাবও টাইম নাপায় নাপালি আৰু যোনদিনা খাব টাইম পাবি সিদিনা অৰ্ডাৰ নাপা এনেকুৱা একেবাৰে নাথাকে ইনকাম হ'লে খাব নাপাওঁ খাব পালে ইনকাম নাপাওঁ চাওঁ নাই এতিয়া কামে লওঁ অলপ নেকি খাওঁ লোৱাটো বাৰু হৈ থাকিব য'ত টাইম পাওঁ খাই ল'ব গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড এই ছোৱালীজনী লৈ গ'লে মাত্ৰ ডেলিভাৰ মাত্ৰ কৰি যাওঁ কেইটকা দে তাই দেখতাও 58 গাইছ মানে চেল্ফিটো দিবা নাপালোঁ শান্তিমতে অৰ্ডাৰ লাগি গ'ল চেল্ফি ক্লিক নহওঁতে তালুকদাৰ ফাষ্টফুড ক'ত আছে মালটো তালুকদাৰ ফাষ্টফুড চাই লওঁ ৰ'ব এক ছেকেণ্ড
ইপিন্দি যায় এই কালাবার হলে পড়িল উল্টা সাইড পড়ি গেল গাইস মারো না নাই গাইস পাইছো দে ফাইনালি আইফালে তালুকদার ফাস্ট ফুড কিনে এটা বস্তু আছে মানে মাল্টি অৰ্ডাৰ লগে দিছে হাৰাম দাদাই এটা ৰেডি আছে এটা নাই আগত দিবে যাব লাগে তোমাৰ এই লফাৰাৰ আগত মানে কাহিলি পাৰ ৰাস্তাত পাৰ হৈ যাব লাগে তুইতো ৰেডি মাৰছি অলপ পিক আপটো কৰি লওঁ হয় নাই আৰু যাব লাগিলে আৰু মাল্টি অৰ্ডাৰ গাইস অর্ডার করে দিল ডেলিভার্ড দিস ইজ দ্য গুরুদয়ালর অর্ডার পয়সা পালো 39 দিস ইজ দ্য হাউস নাম্বার আর ইতিয়ার পে কন্টিনিউ বর্তমান টাইম হল 7:47 ভালাকিতে অর্ডার পিক আপ এন্ড ড্রপ দেখালো এইবার পে সিধা পয়সাটো দেখাম কিমান পাও ওকে আর করপে দাও তো বাদ দিয়ক করপে দাও তো বাদ দিয়ক এতিয়া খালি মানে অকল পয়সাটো দেখাই আছো কিমান পাই থাকো ওকে বাকি আৰু গোটা ব্লগিং কৰি থাকবে ইচ্ছা নাযায় ভিডিঅ' লম্বা করবে বহুতে কয় কিন্তু নৰো বেশি মত দ্বারাই ভিডিও লম্বা করে দেয় ইমান ব্লগিং করতে পারে নাকি 5 স্টার দি দাও 41 টাকা গাইস অর্ডার মারা তো বারে হই থাকবো মাজতে খাবা লাগে কে পিস মোমো আছে চাক 1 2 3 4 5 6 7 2 4 6 8 9 পিস কোনক আপনালোকে ওকে মই বরাবর খাও অর্ডার লাগিছে সাগরত না পিক আপ করবে যাও খাই লই ফেলে এটা অর্ডার ডেলিভার করলো গাইস কাস্টমার দিলো 5 স্টার পয়সা ভালো কিমান 56 গাইস অর্ডার করে দিল ডেলিভার দিতে এটা 218 টাকা ক্যাশ কালেকশন অনলাইন মারি দিছে কাস্টমারে এইটো 218 টাকা এইসা 69 পেলাতে দেওলা যাব লাগে লিফট আপে গাইস বর্তমান সময় জোর রোডৰ ৰাস্তাটোত ফ্লাইওভাৰৰ তল দেখান ফ্লাইওভাৰ এখন তলত 140 টকাৰ অৰ্ডাৰ লাগছি ক'ত মিঠাগড় বাৰো লোকেশন চিনি পাওঁ তাৰে আগতে আপোনালোক এটা ডাঙৰ কথা ক'ব লাগে মানে বৰ্তমান আজি হৈছে ৰবিবাৰ আপোনালোকে ভিডিঅ'টো চাই আছে সোমবাৰে আজি ৰবিবাৰ মানে জমেটোৰ ৰবিবাৰে ৰাতি 12টাত গোটা ইনচেন্টিভ গিলা কাটি দি ফেলে মানে কেলকুলেট কৰে কৰি ফেলে সোমবাৰে গধূলি ধৰি লোৱা কালি গধূলি মোক পইচাটো ইনচেন্টিভ যিখিনি পইচা হয়ে গোটাখিনি পইচা কমি দিব গতিকে ইনচেন্টিভৰ পইচাটো যদি কাটি দিয়ে মোৰ হিচাপ কৰাত ৰাতিপুৱা লাগি খেলি মেলি লাগিব পাৰে এইকাৰণে এতিয়া ধৰি লওঁ এইটোৱে কেই টকাৰ অৰ্ডাৰ লাগছিল পাৰিলো নহয় 120 টকাৰ আছিল নেকি ব্ৰেইনটো মোৰ গেছি এইটো অৰ্ডাৰটো বাৰু কেলকুলেশ্যনটো কৰি ল'লে হ'ল আপোনালোকক দেখাইছোঁ বা ধৰি লওঁ এইটো ধৰা হৈ যাব 12টাৰ আগত অৰ্ডাৰ লাগছে বৰ্তমান টাইম হৈছে তোমাৰ 11:50 দেখা পাইছে কটাই এই চাওক 11:50 গতিকে এতিয়া 12টা বাজিব হ'লে গতিকে এতিয়া হিচাপটো কৰি দিওঁ যোৱাকালিৰ ইনকাম আছিল মোৰ টোটেল 3925 টকা 3925 টকা আৰু আজি টোটেলটো ইয়াৰে মানে মাইনাছ কৰি দিলে মোৰ বৰ্তমানলৈকে হোৱা ইনকামটো ওলাই যাব বৰ্তমানলৈকে কিমান ইনকাম হৈছে এইটো চাই দিওঁ 4776 851 টকা বৰ্তমানলৈকে ইনকাম হৈছে আৰু এইটো অৰ্ডাৰ লাগছে কিমান 100 কিবা টকা ধৰিলেও 950 টকা বৰ্তমানলৈকে ইনকাম আছে 12টাৰ আগত 12টাৰ পিছততো সেনেকৈ কাউণ্টিং কৰিম কাৰণ ইনচেন্টিভটো এক্সট্ৰাকৈ ধৰি ফেলে যেহেতু শ্ব' নকৰিব ইয়াতে শ্ব' নকৰে মানে তোমাৰ ইয়াতে যোনটো শ্ব' কৰি আছে ইয়াতে তোমাৰ উইকলিত ইয়াতে যোনটো এমাউণ্ট আছে এইটো এমাউণ্ট ডাইৰেক্ট কমি যাব মানে ইনচেন্টিভটো এটা ইনচেন্টিভ ইনক্লুড আছে এইটো ইনচেন্টিভত যিখিনি পইচা ইনক্লুড আছিল সেইখিনি পইচা কমি ফেলে ডাইৰেক্ট কাট খাই যাব গতিকে কাট খোৱাৰ পিছতো দাদা হিচাপটো আমাৰ মিছ নহয় সেইকাৰণে কাউণ্টিংটো কৰি থ'লো বৰ্তমানলৈকে ইনকাম হৈছে মোৰ 851 টকা আৰু এইটো অৰ্ডাৰ যিহেতু 12টাৰ আগত লাগছি গতিকে এইটো এটা কাউণ্টিং হ'ব গতিকে 120 টকামান আছিল নেকি 970 টকামান আছে টোটেল 970 মানে 1000 টকা গোটা আৰু 12টাৰ পিছত মিলাই দিম বাকীখিনি গতিকে একজেক্ট এমাউণ্ট মই কালিৰ ভিডিঅ'টোতে ক'ব পাৰিম মানে টোটেল কিমান আৰ্নিং হ'ল কিন্তু আজি 4 নম্বৰ দিন একজেক্ট এমাউণ্টটো মানে একদম চিয়'ৰ ক'ব নোৱাৰি 1 টকা 2 টকাটো মানে ইফাল হ'ব পাৰে এতিয়া যাওঁ অৰ্ডাৰটো পিক আপ কৰোঁ আৰু কিবা ক'ব লগা আছে নেকি নাই এইখিনি আনি মন ৰাখিলে হ'ল 12টাৰ আগত ধৰিলে মোৰ 1000 টকা এটা হৈছে আৰু 12টাৰ পিছত কিমান হয় সেইটো মই আপোনালোকক লাইভ দেখাই আছোঁ
ধৰি লও এমাউণ্টটো কমি নাযায় যিহেতু অকল তোমাৰ সেইটোৱে কমব মানে ইনচেণ্টিভটো শ্ব' নকৰে গতিকে ইনচেণ্টিভটো যেইটা অৰ্ডাৰ মাৰো সেইটো 25 দি ইনটু কৰি দিম 12টাৰ পিছত হৈ যাব ইনচেণ্টিভো কাউণ্টিং হৈ যাব এতিয়া বৰ্তমানক লৈ গৈছে 1000 অ'কে 30 টকা কম 30 টকাটো বাৰু এডজাষ্ট কৰি দিম পিছত বাহিৰৰ অৰ্ডাৰৰ পইচাটো বাঢ়াই দিব পাৰে শ্ব' কৰিলে আপোনালোক দেখাম নাই কেলকুলেশ্যন অ'কে ডান এতিয়া যাওঁ চিধা মিঠাঘৰ দেখিছা মিঠাঘৰ দেখা পাইছে না ফকাচ লওঁ এই মিঠাঘৰ এতিয়া অৰ্ডাৰ পিক আপ কৰিব আহিছোঁ টাইম কাৰেক্ট 12টা হ'ল ইনচেণ্টিভ কাটছি নে দেখাই আছোঁ এই চাওক 0 কৰি দিলা না যা সপ্তাহ চাওঁ এই 4200 কৰি দিছি দেখা পাইছি একদম লাইভ দেখাই আছোঁ আৰ্নিংটো এটা ইনচেণ্টিভগিলা গোটেই 0 কৰি দিছে চাবি ইনচেণ্টিভটো চাওঁ এই 0 ইনচেণ্টিভ 0 অ'কে এটা বুজি পালা যে বাকী যদি আৰু মানে ধৰি লওঁ গোটেইখিনি হিচাপ দিব লাগে মই কালিৰ ভিডিঅ'টোত একদম ক্লিয়াৰ দিব পাৰিম কিমান কি আৰ্নিং হৈছে একদম একজেক্টটো আৰু কাৰণ যোৱাকালিৰ ভিডিঅ'টোত কিমান আৰ্নিং হৈছিল দেখাইছোঁ গোটাই টোটেল গতিকে কালি তোমাৰ টোটেলটো মাইনাছ কৰি দিলি আজিৰ কমপ্লিট এমাউণ্টটো আহি যাব যেতিয়া মানে ধৰি লওঁ দুপৰীয়া মানে তোমাৰ ইনচেণ্টিভটো শ্ব' কৰা আৰম্ভ কৰি দিব এই তেতিয়া মই তোমাৰ সেই কৰি দিম যেতিয়া কেলকুলেশ্যনটো হৈ যাব যেতিয়া ইনচেণ্টিভটো শ্ব' কৰিব কৰিলে মই মাইনাছ কৰি দিলে আজিৰ একজেক্ট এমাউণ্টটো আৰ্নিংটো শ্ব' কৰি দিব টেনশ্যন নাই যদি আজি একজেক্ট এমাউণ্ট দিব নোৱাৰোঁ কালি পাই যাব কাৰণ আজি 4 নম্বৰ দিনে 5 নম্বৰ দিন আছে আৰু টেনশ্যন নাই 6 নম্বৰ আছে 7 নম্বৰ আছে বহুত আছে কামানি কিন্তু ভাল হৈছে প্ৰায় 5000 টকা মাৰিলোঁ এইকেইদিনত এই 4 নম্বৰ দিন আজিতো 5500 মান হৈ যাব টোটেল আৰু 500 মান টকা মই 12টাৰ পিছত যদি অৰ্ডাৰ ভাল থাকে এতিয়া চাওঁ আৰু এইটো অৰ্ডাৰ যাব লাগে বাম্পাৰ দূৰ মানে বাম্পাৰেই এই তোমাৰ শংকৰগাঁও ডাউন টাউন ইউনিভাৰ্চিটি পাৰ হৈ যাব লাগিব ৰেলৱে ষ্টেচন ৰেল লাইনটো পাৰ হৈ যাব লাগিব দেখাই আছোঁ ৰ'ব এই অৰ্ডাৰটো মালটো ৰেডি হোৱা নাই না এই চাওঁ কিয় অয়ত যাব লাগে বোলে পাছিং অয় কালী মন্দিৰ আফটাৰ পাছিং অয় কিবা লোকেশ্যন দিছে ঘণ্টা এই চাওঁ শংকৰগাঁও দেখাই আছোঁ ৰ'ব 1 ছেকেণ্ড এতিয়া যা এই পানী খেতি ফকাচ কিয় ভালকৈ নলয় 2xৰ কাৰণে লোৱা নাই নেকি ফকাচ লোৱা নাই ভালকৈ এই পানী খেতি শংকৰগাঁও চাওঁ দেখা পাইছে লোকেশ্যন দেখা পাইছি শংকৰগাঁও আৰু যাব লাগে মই 11 কিলোমিটাৰ গাইজ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড ইয়াতে দিছ ইজ দ্য লোকেশ্যন হৰি ফকাচটো চেঞ্জ কৰোঁতে ইমান টাইম লাগে চিনাওক 139 আৰু ইফালে 14 টকা 153 টকা পালোঁ টোটেল মানে ক'বা গেলি 1000 টকা কমপ্লিট অ'কে 12টাৰ আগত বৰ্তমান টাইম হৈছে তোমাৰ অফ কৰি পেলাই দেখাটো ডাঙৰকৈ দেখা পাব 12:32 আৰু মই পুৰা গান শুনি গাড়ী চলাই আছোঁ টেনশ্যন নাই বিন্দাছ জাষ্টিন বেবাৰৰ পুৰণা গানগিলা গাইজ বৰ্তমান টাইম হৈছে তোমাৰ কিমান 12:54 মই আহি পাইছিলোঁ চিৰিয়াখানাৰ কাষ এইফালে পিছফালে চিৰিয়াখানা আৰু অৰ্ডাৰ লাগিছে চেম আকৌ মিঠাঘৰ য'ৰ পৰা অৰ্ডাৰটো ইয়াৰে আগত নিছিলোঁ 128 টকা যা চালা কি হ'ব আকৌ উল্টাকৈ যাব লাগিলে চাওকচোন কিমান যাব লাগিব এইখিনি চানমাৰি আকৌ মিঠাঘৰত যাব লাগিব এইখন চিৰিয়াখানা গ্ৰীণ খান আকৌ সিফালে পানী খেতি পেলাই নপঠাই দি হ'ল নহ'লে তাৰ পৰা আহোঁতে অকণমান টাইম যায় এতিয়া 1 বাজিল প্ৰথম অৰ্ডাৰ লাগিছে 12টাৰ পিছত আহি পাওঁতে 1 বাজি গ'ল দেৰি হৈ গ'ল না এতিয়া যাওঁ কোনফালে যাব লাগে চাওঁ পানী খেতি ফালে নহ'লে ভাল মানে সিফালৰ পৰা অৰ্ডাৰ চৰ্ডাৰ নালাগে না লছ হৈ যায় বহুত মানে টাইমটো এনে বৰবাদ যায় তেল চালো মাথা মাৰা নাই কিন্তু টাইমটো যায় এনেই দিনক পটাপট যাওঁ অৰ্ডাৰটো পিক আপ কৰি লওঁ বাকী জেকেট চেকেট পিন্ধি লৈছোঁ কাৰণ গাড়ী চলালে বতাহ লাগে এনে ৰখি থাকিলে গৰম লাগি যায় কিন্তু গাড়ী চলাই থাকিলে চলি যায় আৰু গৰম চৰম নালাগে মজা গাইজ আকৌ আহি পালোঁ মিঠাঘৰ দিছ ইজ দ্য লোকেশ্যন টেপ কৰি দিলোঁ ফকাচটো বঢ়িয়াকৈ লগাই এতিয়া যাব লাগে মই আকৌ 10 কিলোমিটাৰ মানে সাতগাঁও চাওকচোন সাতগাঁও এই বাঘৰবাৰী ৰাস্তা এই বাঘৰবাৰী কি কম আৰু মাথা বেয়া এই সাতগাঁও
মানে সিটো ফলপে আহিছোঁ পানী সেইটো পচা নাই কিনে সাতগাঁও পঠাইছে তাৰ কাষতে যা মুৰ্গী কি কম আৰু এইফালে অৰ্ডাৰ ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰোঁ কৰি পেলাই ডেলিভাৰ কৰিব যাব আৰু নে কি গান শুনি শুনি যাই কিনে মজা লাগে এই ৰাতি আৰু বহুতে কমেণ্ট কৰি থাকে ভয় নালাগে নেকি ইমান ৰাতি ডিউটি মাৰা ভয় কৰিব লাগে দেখোন একোৱেই নাই ইয়াতে অলপমান খালি মানুহটো অলপ ঠাণ্ডা হ'ব লাগে কাজিয়া কৰা মানুহ হ'ব নালাগে বাকী একো টেনশ্যন নাই গুৱাহাটীত বিন্দা সৰু সৰু কথাত খালি কাজিয়া নালাগিলি হ'ল নিজে মানে কাজিয়া কাজিয়া কৰিব আগবাঢ়ি নেগিলি হ'ল গুৱাহাটীত এনে একো টেনশ্যন নাই বিন্দাছ ডিউটি মাৰিব পাৰি এতিয়া দেখ অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰোঁ কৰি পেলাই ডেলিভাৰ কৰিব যাম গাইছ অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড এতিয়া আকৌ যাওঁ বিৰিয়ানী বাইটোৰ ফালে ঘূৰি পেলাই 10 কিলোমিটাৰ 13-14 কিলোমিটাৰ মান হ'ব তাকালেকি আকৌ ঘূৰি যাওঁ সেয়ে কাম হৈছে এতিয়া টাইম কিমান হ'ল 1:40 চাওঁ এটা অৰ্ডাৰত 2টা বাজিব হ'ল এতিয়া কেনে লছ 12টাৰ পিছত এটাই অৰ্ডাৰ মাৰিলোঁ এটা অৰ্ডাৰতে 2টা বাজি গ'ল আৰু 2 ঘণ্টা আছে 4টা বজালৈকে আৰু এটা বাৰতে মাৰিব পাৰিম আৰু কি পাৰিম যাওঁতে আৰু আধা ঘণ্টা যাব বৰবাদ আজিৰ দিনটো যাওঁ কেইটা মাৰিব পাৰোঁ চাওঁ আৰু গাইছ আহিছিলোঁ আৰু এটা অৰ্ডাৰ লৈ পেলাই এতিয়া যাই আছিলোঁ বাঘৰবাৰী মানে হেংৰাবাৰীৰ পৰা অৰ্ডাৰ লৈ বাঘৰবাৰী যাই আছিলোঁ মাজতে বৰষুণ দিছে এনেই পনতি লাগি আছে মানে অৰ্ডাৰ নহ'লে লৈ আৰু এইফালে বৰষুণ এইমাত্ৰ জাষ্ট দেখি অলপ অলপ ভিজিছোঁ বঢ়িয়াকে কেলা মাথাটা বেয়া হৈ যায় তাতকে ডিউটি খতম হ'ব টাইম হৈছে এইখিনি সময়ত আৰু বৰষুণ দিব লাগে না হঠাৎ দিছি একো মচানেই নাই গজনি চজনি একো নাই বৰ্তমান টাইম হ'ল 2:37 কমিলো অলপ কমছি অলপ কমছি এই যাব পাৰিম পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি আহোঁ কাৰণ এই 6 মাইল হৈ পেলাই যাই আছোঁ বাঘৰবাৰী একবাৰ দিলোঁ সিটো মাথাই বাঘৰবাৰী ৰাস্তাৰ সিটো মাথাই একবাৰ দিম ইটো মাথাই মানে পাঞ্জাবাৰী বা বাঘৰবাৰী পিন্ধি যাব লাগে পাঞ্জাবাৰী হৈ পেলাই যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ বৰষুণ যিটো কমছি 2 মিনিটত বৰষুণ দিছে 2 মিনিটত কমি গৈছে এইটো মেৰা দোস্ত নিকল গয়া গাইছ বৰষুণ কমা বুলি আহিছিলোঁ আকৌ এইফালে পুৰা একদম বৰষুণ মানে মই এটা কথা গম পাইছোঁ বৰষুণ দিছে 6 মাইলৰ ফালে হেংৰাবাৰী ফালে বৰষুণ একো দিয়া নাই যেনেকে আহি আছোঁ অলপ অলপকে কিন কিনাই পেলাই মানে বৰষুণটো বেছি হৈ আহি আছে ইফালে মই মাত্ৰ বৰষুণ কমছিল না আকৌ অলপমান আহিছোঁ 50 মিটাৰ মান আহোঁতে আৰু বৰষুণ পাইছোঁ ইফালে যিমান আগতে কি চাই আছোঁ সিমানে বেছি পুৰা একদম দবা পিটা মাৰি আছে ৰাস্তা ভিজবে আৰু ক'তো একো বাকী নাই মই বৰ্তমান তিৰপল এখনৰ তলত আছোঁ কি হ'ব জীৱন ঠাণ্ডাও লাগছি অৰ্ডাৰটো ডেলিভাৰ কৰিব লাগে গাইছ আহি পালোঁ মই চিধা ৰুম আহি পেলাই কাপোৰ কানি খুলিলোঁ এতিয়া কাপোৰ মেলি দিছোঁ জেকেটটো মানে গোটাই ভিজিছে মানে বৰষুণ নকমাৰ কাৰণে ভিজি যাই পেলাই পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ এতিয়াও টাইম 7টা বজাই নাই মানে মই চিধা আৰু ভিজি থকাৰ কাৰণে অৰ্ডাৰ মাৰা নাই আৰু চিধা আহি পেলাই ৰুম পাইছোঁ এতিয়া আপোনালোকক ভাবছোঁ কি মানে কিলোমিটাৰ হয় দেখোঁ কিলোমিটাৰ আৰু কিমান আৰ্নিং কৰিলোঁ সেইটো দেখাই দি পেলাই ভিডিঅ'টো এণ্ডিং কৰা নাছিলোঁ সেইকাৰণে গাড়ীৰ কিলোমিটাৰ চলালোঁ মই 156.3 আৰু এভাৰেজ চাব গ'লে এইটো 60 দিলে বোলে এইটো 2 লিটাৰ তেল খাইছে ট্ৰিপে কনজাপশ্যন আৰু ইয়াতে আৰু একবাৰ ট্ৰিপে দিলে পাম এভাৰেজ দিছে 74.7 পানী নাই ৰে বাদ দি 74.7 আৰু তেল কিমান হলা 2 লিটাৰ কটাই গতিকে 2 লিটাৰ তেল খাইছে বৰ বেছি খোৱা নাই বাৰু আজি গাড়ী ৰানিং কিমান আছিল নো 156 কিলোমিটাৰ গাড়ী চলাইছোঁ আজি আৰু আৰ্নিং কৰিছোঁ মই জমেট' মানে 12টাৰ আগত 1000টো পাৰ হৈছে গমে পাইছে আপোনালোকে এই চব কি কভাৰ মাৰি আছে কিন্তু একো নাই এটা গিগ ইনকমপ্লিট হ'লেও মানে ইনচেণ্টিভ পাম গতিকে টেনশ্যন নাই এতিয়া আৰ্নিঙত যাওঁ এই 245 টকা কেইটা অৰ্ডাৰ মাৰছোঁ এইটো চাই লওঁ 2টা অৰ্ডাৰে মাৰছোঁ 245 টকাত
লম্বা লম্বা দুটা মাৰছোঁ, গতিকে 245 লগত আৰু 150 টকা এটা যোগ কৰি দিয়ক, 295 ধৰি লওক 300 টকা, 300 আৰু এইফালে 1000, মানে টোটেল 1300 টকা ইনকাম কৰিছোঁ। 2 লিটাৰ তেল গেছি 1100 টকা বাচিছে, খাই বৈ ফেলে ক'ৰবাত 900 মান টকা বাচিছে, 200 মান টকা খাৱাত গেছি। ভালে বাচিছে, বেয়া হোৱা নাই। কিন্তু ইয়াৰ একজেক্ট হিচাপটো যদি লাগে কেইটকা কিমান পইচা মানে ইনকাম কৰিছোঁ আজিৰ দিনটোত, সেই ভিডিঅ'টো অহাকালি পাব, কাৰণ এতিয়া বৰ্তমান কাউণ্টিং কৰিব পাৰত নাই, অলৰেডি কথাটো কৈছোঁৱে মই মানে স্পষ্টভাৱে। হেণ্ডেল লক কৰি দিওঁ, হৈ গেল। বেগ এংকে থাকিব, কথা নাই, ৱাটাৰপ্ৰুফ। এতিয়া যাওঁ বঢ়িয়াকৈ, কাপোৰ কানি খুলছোৱে, লং পেণ্টটো খুলিব বাকী আছে, লং পেণ্ট খোলোঁ, ভৰি হাত ধুওঁ, ঘুমাই যাওঁ। এতিয়া এডিটিং নকৰোঁ, ঠাণ্ডা লাগছি, নহ'লে কষ্ট আৰু বেছি হ'ব। এতিয়া ঘুমাওঁ, মানে ঠাণ্ডা খাব নোৱাৰা, কাপোৰৰ তলত সোমাওঁ আৰু বিশ্ব ঘুমাই আছে। দিয়ক বাই বাই, গুড নাইট। এই চালা পল্লু